হয়, মই নিজে দেখা পাইছোঁ কালি ৰাতি বাঘ এইফালেদি মাকৈ খেতিত সোমাৱাটো মই নিজে দেখা পাইছোঁ। এইটো বাঘটো ডাঙৰ নহ'লেও ৩-৪ ফুটমান হ'ব। বাঘটো ওখ, দীঘলটো নহ'লেও 6-10 ফুটমান ইমান দীঘলে হ'ব এনেকুৱা লাগে। আৰু ৰাতি দেখা পাইছোঁতো সেনেকুৱা জোনাক ৰাতি বাঘটো ইফালেদি উঠি মোৰ ঘৰৰ ফালেদি এনেকৈ ওলাই মাকৈ খেতিত সোমাইছে। এতিয়া মই পেচাব কৰা ওলাওঁতে মই দাউৰি যাই ঘৰত সোমাইছোঁ। দাউৰি তত পোৱা নাই বাঘ দেখা পাই। ভয়ৰ ইমান আতংকত হৈ আছে আমি, বাঘৰ আতংকত ৰাতি ওলাব পৰা নাই। আমাৰ 11টাৰ দিনৰ 11টাত উঠিব লাগে। আমাৰ এনেকুৱা হৈ আছে। আমাৰ ধান চান পকি আছে, পথাৰত যাব পৰা নাই। মাকৈ খেতিত পানী দিব লাগে, পানী দিব পৰা নাই এই বাঘৰ ভয়ত। এতিয়া প্ৰশাসনক মই এইটো আহ্বান জনাইছোঁ ৰাইজৰ তৰফৰ হতে, যিহেতু বাঘকেইটাক ড্ৰোনৰ জৰিয়তে ওলাই লৈ যাই পিঞ্জৰবদ্ধ কৰিব লাগে। যিহেতু আমি খেতি পথাৰত আগৰ নিচিনাকে ভয় নোহোৱাকে কাম কৰিব পাৰোঁ। ভয় লাগিছে নে তোমালোকৰ? ভয় লাগিছে, যিহেতু ঘৰৰ পৰা যাব নোৱাৰি, ঘৰৰ পৰা ওলাব নোৱাৰো, ভয় লাগিয়ে থাকে। স্কুলত যাব নোৱাৰি, গাৰ্জেনে থৈ যাব লাগে, আকৌ আহিব লাগে। গাৰ্জেনৰ কাম বাদ দি কিনে গাৰ্জেনে কামে কৰিব না, আমালোকক থৈ আহিব আকৌ লৈ আহিব, সেইটো কামটো নহয়। প্ৰশাসনক কি ক'বা? প্ৰশাসনক আৰু কি ক'ম, বাঘকেইটাক বন্দী কৰিব লাগে।